নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ SBI অৰ্থাৎ ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500 পৰীক্ষামূলক বিষয়াৰ পদৰ সম্পৰ্কত। এই পদসমূহৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব, লগতে যোগ্যতা কি কি লাগিব, সবিশেষ তথ্যখিনি তোমালোকে আজি ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিবা। SBI 1500 পৰীক্ষামূলক বিষয়াৰ পদ খালী হৈছে। ইয়াৰে SCৰ বাবে আছে 223টা, STৰ বাবে 114টা, OBCৰ বাবে 390টা, EWS কেণ্ডিডেটৰ বাবে আছে 144টা আৰু EUR কেণ্ডিডেটৰ বাবে আছে 588টা। এই পদসমূহৰ বাবে যিকোনো শাখাৰ স্নাতক ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে স্নাতকৰ চূড়ান্ত বৰ্ষত বা শেষ বৰ্ষত পঢ়ি আছে তেওঁলোকেও আবেদন কৰিব পাৰিব। মাত্ৰ সেইসকল প্ৰাৰ্থীয়ে যেতিয়া ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউৰ সময়ত তেওঁলোকে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। এই পদসমূহৰ বাবে দৰমহা হ'ল 50,294.24 টকা প্ৰতিমাহে আৰু বয়স হ'ব লাগিব 21ৰ পৰা 30 বছৰৰ ভিতৰত। এজ ৰিলেক্সেশ্যন ইয়াতো থাকিব। আবেদনৰ মাচুল সাধাৰণ EWS আৰু OBC কেণ্ডিডেটৰ 750 টকা, SC, ST, PWD প্ৰাৰ্থীৰ মাচুল নালাগে আৰু আবেদনৰ শেষ তাৰিখ হ'ল 8 জুলাই 2024। ৱেবছাইটটো তোমালোকে চাই লোৱা https://sbi.co.in অৰ্থাৎ SBI যিটো ৱেবছাইট হয় তাত গৈ তোমালোকে অনলাইন কৰিব পাৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।